কৃষ্ণ জয় গুৰু শংকৰ সকলোকে নমস্কাৰ জনাই পুনৰ বহু দিনৰ বিৰতিৰ অন্তত আপোনাৰ সবৰ মাজলৈ এটি শাস্ত্ৰসন্মত কথা আগবঢ়াব বিচাৰিছোঁ আৰু আজি ইয়াত আপোনালোকৰ সৈতে আলোচনা কৰিবলৈ ওলাইছোঁ কৃষ্ণৰ অষ্টপত্নী আৰু তথা তেওঁৰ পুত্ৰ পুত্ৰাদিসকলৰ বিষয়ে। আহকচোন আমি জ্ঞাত হওঁ। আমি সকলোৱে জানো যে কৃষ্ণৰ বহুকেইগৰাকী পত্নী আছিল, তাৰে ভিতৰত 8 গৰাকী আছিল তেওঁৰ প্ৰধান পত্নী, আৰু সেই 8 গৰাকী পত্নী হ'ল ক্ৰমে ৰুক্মিণী, সত্যভামা, কালিন্দী, লক্ষ্মণা, ভদ্ৰা, নগ্নজিতি, জাম্বৱতী আৰু মিত্ৰবিন্দু। আৰু এই 8 গৰাকী পত্নীৰ প্ৰতিগৰাকীৰ পৰা তেওঁ পুত্ৰ পুত্ৰাদি লাভ কৰিছিল। আৰু এই 8 গৰাকী পত্নীৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য পত্নীগৰাকী আছিল ৰুক্মিণী, যাৰ উদৰত এটি মহান সন্তানৰ জন্ম হৈছিল, যাক আমি প্ৰদ্যুম্ন নামেৰে জানো। আৰু বাকী তেওঁৰ পুত্ৰ পুত্ৰাদিসকল হ'ল ৰুক্মিণীৰ গৰ্ভত, তেওঁৰ প্ৰথম পত্নী ৰুক্মিণীৰ গৰ্ভত জন্ম পোৱা সন্তানকেইটিৰ নাম হৈছে প্ৰদ্যুম্ন, চাৰু, চাৰুদেষ্ণা, চাৰুদেহ, চাৰুচন্দ্ৰ, ভদ্ৰচাৰু, বিচাৰু, সুদেষ্ণা আৰু সুচাৰু। সত্যভামাৰ গৰ্ভত জন্ম পোৱা সন্তানসকল হ'ল ভানু, সুভানু, চৰভানু, প্ৰভানু, ভানুমান, চন্দ্ৰভানু, বৃহৎভানু, অতিভানু, শ্ৰীভানু আৰু প্ৰতিভানু। জাম্বৱতীৰ গৰ্ভত জন্ম পোৱা সন্তান হৈছে সাম্বা, যি যাদৱ বংশ ধ্বংসৰ একমাত্ৰ কাৰণ বুলি আমি গণ্য কৰিব পাৰোঁ। আৰু জাম্বৱতীৰ গৰ্ভত আৰু এটি সন্তানৰ জন্ম হৈছিল, যাৰ নাম হৈছে সুমিত্ৰা। আৰু তেওঁৰ অন্য এগৰাকী পত্নী কালিন্দীৰ গৰ্ভত জন্ম লাভ কৰা সন্তানসকল হ'ল শ্ৰুত, কবি, বিষ, বীৰ, সুবাহু, ভদ্ৰ, শান্তি, দৰ্শ, পূৰ্ণাংশ আৰু সুম। আৰু তেওঁৰ অন্তিমগৰাকী পত্নী অৰ্থাৎ 8 নম্বৰ পত্নীগৰাকীৰ গৰ্ভত জন্ম পোৱা সন্তানসকল হ'ল বীৰ, চন্দ্ৰ, অশ্বসেন, চিত্ৰাগু, বেগবান, বৃষ, অম, শংকু আৰু কুন্তি। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। ইয়াত যদি কিবা আগপাছ হৈছে বা আপোনালোকে যদি ইয়াতকৈ বেছি ভালকৈ জানে, তেনেহ'লে আপোনালোকে আমাক জ্ঞাত কৰিব বুলি কমেণ্টৰ মাধ্যমেৰে আমি আশা কৰিছোঁ। আৰু লগতে আজিৰ পৰা মই পুনৰ চেষ্টা কৰিম আপোনালোকৰ মাজলৈ এনেদৰে কিছু ভক্তি খণ্ডৰ কিছু কথা আগবঢ়াই যোৱাৰ কাৰণে। আৰু আপোনালোকৰ পৰামৰ্শ তথা মৰম চেনেহ সদায় পাম বুলি আশা কৰিছোঁ। আৰু আপোনালোকৰ পদৰ ধূলা শিৰত লোৱাৰ আশাৰে আজি প্ৰভু ভগৱন্তৰ চৰণত পুনশ্চ প্ৰণাম জনাই, আপোনালোকৰ চৰণত সেৱা জনাই আজি বিদায় মাগিছোঁ। নমস্কাৰ।